So dear guys, আমাৰ মাজত এজন অন্ধ সিঙ্গাৰ আহিছে মানুহজন অন্ধ কিন্তু মানুহজন অসমৰ হাৰ্ট থ্ৰব যিজন মানুহে অসমৰ সংগীতক সমগ্ৰ দেশত জনপ্ৰিয় কৰিলে এই মানুহজন ৰঙালীৰ আত্মা এই মানুহজনে বহুদিন ধৰি আমাক সহায় কৰি আহিছে উদগনি দি আহিছে আৰু আজি ৰঙালীৰ মঞ্চত এই মানুহজনৰ নামটো ৰাউল এই মানুহজনৰ নামটো ৰাউল মানুহজন অন্ধ কিন্তু মানুহজন এক অদ্ভুত প্ৰতিভা আৰু মানুহজন আমাৰ সাহস আজি এই ৰঙালী মঞ্চত এই অন্ধ ৰাউলক পাই আমি নিজকে কৃতাৰ্থ মানিছো আৰু আজি আপোনালোকে এই অন্ধ মানুহজনৰ কাহিনী শুনিব গান শুনিব এই অন্ধ মানুহজনে খুব ভাল গান গায় হয়তো এইজন মানুহক এই অন্ধ মানুহজনৰ কণ্ঠ সমগ্ৰ দেশতে বিৰল সচতে ৰাইজ আমি লাহেকে আমি আহি যাবি আমাৰ আত্মাজন আমাৰ সাহসজন এই অন্ধ মানুহজনক নিমন্ত্ৰণ জনাইছো সাদৰেৰে এই অন্ধ মানুহ কাৰণে মই নিজে লৈ যাইছো কাৰণ অন্ধ মানুহজন খোজ কঢ়াত অসুবিধা অঞ্জন মানুহ নেদেখে কিন্তু গান গায় গানেৰে বিশ্ব জয় কৰিব বিচাৰে এইজনে হৈছে ৰাউল এইজনে হৈছে আমাৰ আত্মা ৰঙালীৰ আত্মা অসমৰ আত্মা ৰাউলক আদৰণি জনাইছো Last thank you. Last Duma more Raul হৈ আছো আগৰ পৰিচয়টো নাই মোৰ এতিয়া আৰু ৰঙালী আজি স্পেচিয়েল অকেজনত এটা স্পেচিয়েল কাম কৰিবলৈ আহিছো সকলৰ কাৰণে এটা শুভবাৰ্তা এটা সুন্দৰ কামৰ এটা জয়যাত্ৰাৰ এটা অংশীদাৰ হিচাপে শ্যামকানুক ধন্যবাদ জনাইছো সকলোকে আৰু মই অলমোষ্ট 2 মাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধজনেই লাগে সো এনিৱে সিনেমা শেষ হৈছে লাহেকে শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ চাবলৈ পাম যেন আশা কৰিছোঁ থেংক ইউ বাকিখিনি ৰাহুলে আগবঢ়াই লৈ যাব আৰু ৰৈ ৰৈ বিনালে প্ৰথমখন পোষ্টাৰ আপোনালোক ৰঙালীৰ ক্ৰাউড আপোনালোকৰ আগতে আমি মুকলি কৰিবলৈ ভাল পাম প্ৰথমখন পোষ্টাৰ আপোনালোকৰ আগত মুকলি কৰিব বিচাৰিছো হ'বনে সৰুকৈ শুনিছো সিহঁতটো সৰুকৈ শুনিছো আৰু ডাঙৰকৈ বিচাৰিছো ৰৈ ৰৈ বিনালে প্ৰথমখন পোষ্টাৰ আপোনালোকৰ আগত আজি উন্মোচন কৰিব বিচাৰিছো